লখিমপুৰত বেহাৰবাৰী আউটপোষ্ট খ্যাত মোহময়ী অভিনেত্ৰী ৰিচা চেত্ৰী বগীনদীৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ লখিমপুৰত উপস্থিত হয় অভিনেত্ৰীগৰাকী। বগীনদীৰ ৰামধেনু ক্লাবৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৪১ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। সন্মিলনৰ দ্বিতীয় দিনা অৰ্থাৎ আজি উলিওৱা ১২ ৰহণীয়া এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাতেই অংশগ্ৰহণ কৰে বেহাৰবাৰী আউটপোষ্ট খ্যাত মোহময়ী অভিনেত্ৰী ৰিচা চেত্ৰীয়ে। শোভাযাত্ৰা কৰি খুব ভাল পাওঁ আৰু প্ৰত্যেকৰে জেগাতে মোৰ বেলেগ বেলেগ এটা মেমৰি ক্ৰিয়েট কৰি গৈছে আৰু বগীনদীৰ আজি আমাৰ যি কেন্দ্ৰীয় ৰঙালী বিহু শোভাযাত্ৰা সেয়া মোৰ মনত পৰি যাব। SSRৰ নিৰ্দেশত কাম কৰা হয়, হাতত লাচিডাল লৈ হয়নে? আৰু এটা নিজৰ নিৰ্দেশত কাম কৰা হৈছে। আপোনাক চাবৰ কাৰণে সকলো উঠি পৰি লাগিছে। ইয়াতো আছেতো আমাৰ অফিচাৰ আছে, নাম আছে, এছাইনমেণ্ট আছে। তেওঁলোকক দেখি এনেকুৱা দেখিছে যেন চিনিয়ৰবোৰ লগতে আছে, নিজকে পুলিচৰ ইউনিফৰ্ম পিন্ধি যেন লগা হ'ল। সেই গতিকে তেওঁলোকক দেখি কিবা এটা ভয়ো লাগে মোৰ যে কিবা গালিয়ে পাৰিব নেকি এনেকুৱা। তেওঁলোকৰ লগতো এটা ফিল আহিছে। নিশ্চিতভাৱে যেতিয়া মই গুণগুণাইছিলোঁ নহয় জানি, মই এতিয়া ষ্টেজত গৈ গুণগুণাম। এতিয়া অকণমান দৰ্শকে যিহেতু চাই আছে মোহনৰ গান যিহেতু সকলোৱে ভাল পায়, মই মোহনৰ গীত এটাকে এয়া মোহনৰ গান। শোভাযাত্ৰাৰ ফিতা কাটি উদ্বোধন কৰে বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অনিল গগৈ। অংশগ্ৰহণ কৰে বড়ো, মিচিং, সোণোৱাল, কছাৰী জনগোষ্ঠীৰ বিহুৱা দলৰ লগতে টকা বিহু, বোৱাৰী বিহু, জিকিৰ আৰু নামতি দলে। লখিমপুৰৰ পৰা ভুৱন গৌতমৰ ৰিপৰ্টাৰ লাইভ অসম। যোৱাকালি আটাইকেইটা অনুষ্ঠান খুব সুচাৰুৰূপে সম্পূৰ্ণ হৈ গৈছে আৰু আজি দ্বিতীয় দিনাৰ আপোনাৰ প্ৰথম কাৰ্যসূচী বিভিন্ন জাতি জনগোষ্ঠীয় বগীনদীত যিহেতু মিলনভূমি, এক একতাৰ এনাজৰীয়ে বান্ধ খাই আছে সকলো জাতি জনগোষ্ঠী। গতিকে আপোনালোকে দেখিছে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বগীনদীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসমূহে অংশগ্ৰহণ কৰিছে আৰু এটা আমি বাৰ্তা দিব বিচাৰিছোঁ যে আজিও যে আমি সকলোৱে একেলগ হৈ আছোঁ এই বগীনদী অঞ্চলত। গতিকে আমি এই মুহূৰ্তত এই শুভক্ষণত আমি সমূহ অসমবাসী ৰাইজলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিও বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে আৰু ৰাতিলৈ আপুনি দেখিছে সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ জনপ্ৰিয় বেহাৰবাৰী আউটপোষ্টৰ অভিনেত্ৰী ৰিচা চেত্ৰী ডাঙৰীয়ানীয়ে অংশগ্ৰহণ কৰিছে আৰু ৰাতিলৈ অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক শোভাযাত্ৰা সাংস্কৃতিক সন্ধিয়া অসমৰ জাতি মাতৃ গীত গোৱাৰ আমাৰ জনতাৰ কণ্ঠৰ শিল্পী বিপিন চাওৰাং ডাঙৰীয়া গীত পৰিৱেশন কৰিব। আমি সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছোঁ। আগত নাযাব ন? ৰিপৰ্টাৰ লাইভ।